আজি আমি আলোচনা কৰিম এটা ভাৰতবৰ্ষৰ বিষাক্ত সাপ যেটো আছে ৰাসেল ভাইপাৰ হয় ৰাসেল ভাইপাৰ ভাৰতবৰ্ষৰ 1 নম্বৰ বিষাক্ত তো ভাইলোক ৰাসেল ভাইপাৰ বৰ্তমান সময়ত এটা চৰ্চিত বিষয় আৰু ৰাসেল ভাইপাৰ আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দেখা গৈ আছে আৰু বিশেষকৈ আমাৰ বঙাইগাঁও জিলাত মানে কেইবাবাৰো ৰাসেল ভাইপাৰ দেখা গৈছে আৰু ৰাসেল ভাইপাৰৰ আতংকত সকলে বৰ্তমান শংকিত হৈ পৰিছে তো ভাইলোক বৰ্তমান ৰাসেল ভাইপাৰৰ এটা ট্ৰেন্ডিং চলি আছে আৰু বৰ্তমান সময়ত ৰাসেল ভাইপাৰৰ যেটো আতংক সেই আতংকৰ পৰা আপোনালোকে কেনেকৈ বাচিব বা ৰাসেল ভাইপাৰ কেনেকৈ আপোনালোকে চিনাক্ত কৰিব সেই সকলোখিনি তথ্য এই ভিডিঅটো আপোনালোকক আমি দেখুৱাম ব্লগ ভিডিঅটো আৰম্ভ কৰো ৰাসেল ভাইপাৰ সাপডাল আসলতে দেখাত একদম অজগৰৰ দৰে আৰু অজগৰৰ যেনেকা মানে গাত কিছুমান সার্কেল থাকে সেই সার্কেল বিলাকত মানে সাইডে দি কিছুমান কলা দাগ থাকে কিন্তু এই ৰাসেল ভাইপাৰৰ কিন্তু সাইডে দি কিছুমান গোল্ডেন কালাৰৰ দাগ থাকে হেতু দি আপোনালোকে চিনাক্ত কৰিব পাৰে আৰু ভাইলোক আপোনালোকে এটা কথা মনত ৰাখিব যে ৰাসেল ভাইপাৰ কিন্তু সাধাৰণতে জংগল এৰিয়াবিলাকত থাকি ভাল নাপায় ৰাসেল ভাইপাৰে শুকান এৰিয়াবিলাকত থাকি ভাল পায় আৰু খোলা ঠাইত ভাল পায় আৰু কেতিয়াবা ৰাসেল ভাইপাৰক নদীৰ কাষতো দেখা যায় কিন্তু আমাৰ ভাৰতবৰ্ষৰ লগতে অন্যান্য বহু দেশত বৰ্তমান ৰাসেল ভাইপাৰৰ আতংক হিচৰ বিয়পি পৰিছে চ' আপোনালোকে সকলোৱে যিকোনো ঠাইত কাম কৰিবলৈ গ'লে আগতে সেই ঠাইখিনি নিৰীক্ষণ কৰিহে আপোনালোকে সেই ঠাইত কাম কৰিবলৈ ধৰক কাৰণ ৰাসেল ভাইপাৰে কামৰ আপোনালোকৰ 72 ঘণ্টাৰ ভিতৰত মৃত্যু হ'ব পাৰে তো ৰাসেল ভাইপাৰে যেতিয়া আপোনালোকক কামুৰি দিব তেতিয়া আপোনালোকে তাৎক্ষণিকভাৱে মানে হস্পিটালত যাব আৰু চৰকাৰী হস্পিটালত ইয়াৰ ভ্যাকচিন ওলাইছে জানে এন্টি ভেনম নামৰ এটা মেডিসিন আছে হেতু আপোনালোকে ইউজ কৰিলে সোনকালে সুস্থ হৈ যায় তো ভাইলোক ৰাসেল ভাইপাৰ মানে ভাৰতবৰ্ষৰ বিষাক্ত সাপৰ ভিতৰত এবিধ হয় আৰু ৰাসেল ভাইপাৰৰ যেটো বিষ অতি সোনকালে বিষটো গোটেই শৰীৰত বিয়পি পৰে আৰু ৰাসেল ভাইপাৰৰ বিষত আপোনালোকৰ 72 ঘণ্টাৰ ভিতৰত মৃত্যু হ'ব পাৰে তো আপোনালোকক যদি কেতিয়াবা ৰাসেল ভাইপাৰে কুটিয়াই দিয়ে তেনেহলে আপোনালোকে কিন্তু কেতিয়াও এটা ভুল নকৰিব যে আপোনালোকে নগৈ আপোনালোকে চিকিৎসালয়লৈ যাব সিধা আপোনালোকে চৰকাৰী হস্পিটালত যাব আৰু চৰকাৰী হস্পিটালতে এই ৰাসেল ভাইপাৰৰ চিকিৎসা কৰাটো সম্ভৱ আৰু এই ৰাসেল ভাইপাৰে প্ৰথমতে আপোনাৰ হাৰ্টটো ব্লক কৰি দিব আৰু পিছত আপোনাৰ ব্লাড চলাচলটো বন্ধ হৈ যাব আৰু আপোনালোকে এই কাৰণত ভয় খাবলগীয়া একো নাই কাৰণ ৰাসেল ভাইপাৰে কামুৰি দিলে আপোনালোকে লগলগ হস্পিটাললৈ গুচি যাব কিন্তু আপোনালোকে যদি ওজা বা বিশেষ কোনবা ঝাৰা ফুকা কৰে তেনেহলে তেনেকুৱা ধৰণৰ কামত কোনো ধৰণৰ সহযোগিতা আপোনালোকে লাভ নকৰে কাৰণ তেনেকুৱা ওজাবিলাকে আসলতে আপোনাৰ পৰা কিছুমান মানে টকা পইচা লুটাৰ কাৰণে হে এনেকুৱা কাম কৰি থাকে কিন্তু বিশেষ একো লাভ নহব আপোনালোকে ওজাততে গৈ কাৰণ ওজাই আপোনালোকক এই সাপৰ বিষৰ পৰা সুস্থ কৰি তুলিব নোৱাৰে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত এই ৰাসেল ভাইপাৰ দেখা যায় আৰু আমাৰ অসমতো কেইবাখন জিলাতে এই ৰাসেল ভাইপাৰৰ প্ৰভাৱ পৰিছে আৰু ৰাসেল ভাইপাৰ অজগৰৰ সম্পূৰ্ণ ওলটা কাৰণ ৰাসেল ভাইপাৰে মানুহক দেখিলে আক্ৰমণ কৰিব বিচাৰে কিন্তু অজগৰে কিন্তু তেনেকুৱা নহয় আসলতে ৰাসেল ভাইপাৰ সাপটো অতি ভয়ংকৰ আৰু এই সাপৰ পৰা সদায় আপোনালোকে সাৱধানে থাকিব আৰু আপোনালোকে এই ৰাসেল ভাইপাৰক দেখিলে এই ঠাইৰ পৰা আপোনালোকে আঁতৰি বেলেগ এখন ঠাইত আৰু ৰাসেল ভাইপাৰে কিন্তু বংশবৃদ্ধি বহুত কৰে যাৰ ফলত আমাৰ ভাৰতবৰ্ষৰ লগতে বহু এনেকুৱা দেশ আছে যিবিলাক দেশৰ মানুহে এতিয়া আতংকত ভুগি আছে আৰু ৰাসেল ভাইপাৰে কেতিয়াবা নিজৰ দেহটো এনেকুৱা ফুলোৱা দেখা যায় আৰু ৰাসেল ভাইপাৰে কামুৰি দিয়াৰ ফলত কেইবাশ লোকৰ মৃত্যু হৈছে আৰু এই ৰাসেল ভাইপাৰৰ ভয়াৱহতা সকলোৱে জানে আৰু ৰাসেল ভাইপাৰে বৰ্তমান সময়ত যিকোনো ঠাইতে দেখা পোৱা ভাইলোক ইতিমধ্যে ৰাসেল ভাইপাৰৰ ফলত বহুতো লোকৰ মৃত্যু হৈছে চ' আপোনালোকে খেতি-বাতিত কাম কৰিবলৈ গ'লে আগতে ঠাইখিনি ভালকৈ নিৰীক্ষণ কৰক আৰু নিৰীক্ষণ কৰাৰ পিছতহে খেতি-বাতিত কাম কৰক কাৰণ ৰাসেল ভাইপাৰ য'তে ত'তে থাকিব পাৰে আৰু ৰাসেল ভাইপাৰৰ ফলত আপোনালোকৰ মৃত্যু হ'ব পাৰে চ' আপোনালোকে সদায় সাৱধানে থাকক আৰু ভালে থাকক তো ভাইলোক ৰাসেল ভাইপাৰক আপোনালোকে অজগৰৰ দৰে দেখা গ'লে আপোনালোকে অজগৰ বুলি ভুল নকৰিব আৰু অজগৰ বুলি ভাবি আপোনালোকে ধৰিবলৈ নাযাব কাৰণ আপোনালোকে যদি অজগৰ বুলি ভাবি ৰাসেল ভাইপাৰক ধৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ বিপদ নিশ্চিত কাৰণ ৰাসেল ভাইপাৰে 1 ছেকেণ্ডত মানুহক কামুৰি দিব পাৰে ভাইলোক আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ফেচবুক পেজটো বেছিকৈ ফলো কৰি দিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি দিব তো আজিৰ কাৰণে জয় হিন্দ